ৰূপাঞ্জল আৰু দুষ্ট ডাইনীৰ কাহিনী। বহুদিনৰ আগৰ কথা। এখন গাঁৱত এজন কাঠমিস্ত্ৰী আৰু তেওঁৰ পত্নীয়ে বাস কৰিছিল। তেওঁলোক দুয়োৰে মাজত বৰ মিলা প্ৰীতি। ইজনে সিজনক বৰ ভাল পাইছিল। তেওঁলোকৰ মনত এটাই দুখ, তেওঁলোকৰ কোনো ল'ৰা ছোৱালী নাই। বিবাহৰ বহু বছৰৰ পাছত তেওঁলোকে মনে বিচৰা খবৰটো পালে কাঠমিস্ত্ৰীজনৰ পত্নী গৰ্ভৱতী হ'ল। তেওঁলোক দুয়োৰে আনন্দৰ সীমা নাই। তেওঁলোকৰ ঘৰৰ কাষতে এখন ধুনীয়া আপেলৰ বাগান আছিল। প্ৰতিজোপা গছতে লোমালোমে আপেল লাগি আছিল। কিন্তু সমস্যাটো হ'ল সেই আপেলৰ বাগানখন এজনী দুষ্ট ডাইনীৰ। তাই কাকো তাইৰ বাগানৰ আপেল খাবলৈ নিদিয়ে। ডাইনীজনীলৈ সকলোৱে বৰ ভয় কৰে। এদিন কাঠমিস্ত্ৰীজনৰ পত্নীৰ সেই আপেলৰ বাগানখনৰ ওপৰত চকু পৰিল। তেওঁৰ সেই সুস্বাদু আপেলবোৰ খাবলৈ মন গ'ল আৰু তেওঁ কাঠমিস্ত্ৰীজনক বাগানখনৰ পৰা তেওঁক আপেল আনি দিবলৈ অনুৰোধ জনালে। মোক সেই বাগানখনৰ পৰা কেইটামান সুস্বাদু আপেল আনি দিয়া, নহ'লে মই বেলেগ আহাৰ গ্ৰহণ নকৰোঁ, কাঠমিস্ত্ৰীজনৰ পত্নীয়ে কাঠমিস্ত্ৰীজনক ক'লে। প্ৰথমে কাঠমিস্ত্ৰীজন মান্তি হোৱা নাছিল, কিন্তু তেওঁৰ পত্নীয়ে বেলেগ আহাৰ গ্ৰহণ নকৰাত তেওঁ বাগানখনলৈ যাবলৈ মান্তি হ'ল। সেইদিনা ৰাতি ভয়ে ভয়ে কাঠমিস্ত্ৰীজন ডাইনীজনীৰ বাগানখনলৈ গ'ল আৰু কেইটামান আপেল চুৰ কৰি আনিলে। আপেল কেইটা পাই তেওঁৰ পত্নী অতিশয় আনন্দিত হ'ল। তেওঁ তৎক্ষণাত সুস্বাদু আপেল কেইটা খাই শেষ কৰিলে। আপেল কেইটা খাই কাঠমিস্ত্ৰীজনৰ পত্নীৰ লোভ বাঢ়ি গ'ল আৰু তেওঁ তেওঁৰ স্বামীক আৰু আপেল আনি দিবলৈ অনুৰোধ জনালে। তেওঁ পুনৰ ক'লে, মোক সেই সুস্বাদু আপেলবোৰ আনি নিদিলে মই আৰু বেলেগ আহাৰ গ্ৰহণ নকৰোঁ। পত্নীৰ কথাত কাঠমিস্ত্ৰীজন বিপাঙত পৰিল। সেই পিছদিনা ৰাতি তেওঁ পুনৰবাৰ ডাইনীজনীৰ আপেলৰ বাগানখনত প্ৰৱেশ কৰিলে। মনে মনে আপেল ছিঙি থাকোঁতে কোনোবাই তেওঁক পিছফালৰ পৰা খঙেৰে মাত লগালে, মোৰ বাগানত তুমি মনে মনে কি কৰি আছা? কাঠমিস্ত্ৰীজনে ভয়ে ভয়ে ক'লে, মই মোৰ পত্নীৰ বাবে আপোনাৰ বাগানৰ পৰা কেইটামান আপেল নিব আহিছোঁ। তুমি মোৰ বাগানৰ পৰা আপেল চুৰ কৰিছা আৰু এতিয়া তুমি তাৰ মূল্য দিব লাগিব, ডাইনীজনীয়ে খঙেৰে ক'লে। কাঠমিস্ত্ৰীজনে পুনৰ ভয়ে ভয়ে ডাইনীজনীক ক'লে, মোৰ পত্নী সন্তান সম্ভৱা। তেওঁ আপোনাৰ বাগানৰ এই ধুনীয়া আপেলবোৰ দেখি খাবলৈ ইচ্ছা কৰিলে। সেয়ে মই আপোনাৰ অনুমতি নোহোৱাকৈ আপেল ছিঙিলোঁ। এইবাৰলৈ আপুনি মোক ক্ষমা কৰক, মই আৰু এনে কাম কেতিয়াও নকৰোঁ। আপুনি এই আপেল কেইটাৰ যি মূল্য বিচাৰে মই তাকেই দিবলৈ প্ৰস্তুত আছোঁ। ঠিক আছে, তেনেহ'লে তুমি মোক কথা দিয়া, মই যি মূল্য বিচাৰোঁ তুমি মোক দিবা, ডাইনীজনীয়ে ক'লে। কাঠমিস্ত্ৰীজনে ডাইনীজনীক কথা দিলে। ডাইনীজনীয়ে তেতিয়া হাঁহি মাৰি ক'লে, আজিৰ পৰা তুমি যিমান মন যায় সিমান আপেল মোৰ বাগানৰ পৰা লৈ যাব পাৰিবা আৰু তোমাৰ পত্নীক খাবলৈ দিব পাৰিবা। কিন্তু মনত ৰাখিবা, তোমাৰ পত্নীৰ এজনী ছোৱালী সন্তান জন্ম হ'ব আৰু জন্মৰ পিছত সেই ছোৱালীজনী তোমালোকে মোক দিব লাগিব। কি? মই সেই কাম কেতিয়াও কৰিব নোৱাৰোঁ, কাঠমিস্ত্ৰীজনে ক'লে। কিন্তু ডাইনীজনীয়ে হাঁহি হাঁহি ক'লে, তুমি ইতিমধ্যে মোক কথা দিছা আৰু এতিয়া তুমি সেই কথা ৰাখিব লাগিব। নিৰ্দিষ্ট সময়ত ডাইনীজনীয়ে কোৱাৰ দৰেই কাঠমিস্ত্ৰীজনৰ পত্নীয়ে এগৰাকী কন্যা সন্তান জন্ম দিলে আৰু ডাইনীজনী কাঠমিস্ত্ৰীজনৰ ঘৰ পালেগৈ। ডাইনীজনীয়ে ছোৱালীজনী তেওঁলোকৰ পৰা লৈ আনিলে আৰু হাবিৰ মাজৰ এটা ওখ দুৰ্গলৈ লৈ গ'ল। ডাইনীজনীয়ে আনন্দ মনেৰে ক'লে, এতিয়াৰ পৰা তুমি মোৰ আৰু মই তোমাৰ নাম দিলোঁ ৰূপাঞ্জল। ডাইনীজনীয়ে কেঁচুৱা কেনেকৈ ডাঙৰ কৰিব লাগে নাজানিছিল আৰু তেনেকৈ ছোৱালীজনী ডাঙৰ দীঘল হ'বলৈ ধৰিলে। ছোৱালীজনীৰ চুলিকোছা নাকাটাৰ ফলত বহুত দীঘল হৈ গ'ল। তাইৰ চুলিকোছা দেখিবলৈ বৰ ধুনীয়া, সোণালী ৰঙৰ। ডাইনীজনীয়ে ছোৱালীজনীক সেই ওখ দুৰ্গটোত বন্দী কৰি থ'লে আৰু তাইক ক'লে, এই পৃথিৱীৰ মানুহবোৰ ভাল নহয়, গতিকে তুমি কেতিয়াও এই দুৰ্গটোৰ পৰা বাহিৰলৈ নাযাবা আৰু কোনো বাহিৰৰ মানুহক ইয়ালৈ আহিব নিদিবা।
ডাইনীজনীৰ কথা মতেই ৰূপাঞ্জল অকলশৰে সেই দুৰ্গটোত ডাঙৰ হ'বলৈ ধৰিলে। তাইৰ দুৰ্গটোৰ বাহিৰৰ পৃথিৱীখন চাবলৈ বৰ মন যায়, কিন্তু ডাইনীজনীক ক'বলৈ ভয় কৰে। এনেদৰেই সময় বাগৰিল। ৰূপাঞ্জল দুৰ্গটোৰ পৰা বাহিৰলৈ যাব নোৱাৰে। দুখ মনেৰে সদায় তাই দুৰ্গটোৰ খিৰিকীৰ সন্মুখত বহি গান গাই গাই সময় কটায় আৰু বাহিৰৰ পৃথিৱীখনৰ কথা ভাবি থাকে। ৰূপাঞ্জলৰ মাতটো বৰ শুৱলা আৰু তাইৰ সোণালী চুলিকোছাৰ সৈতে তাইক অপূৰ্ব সুন্দৰ দেখি। ওখ দুৰ্গটোৰ পৰা বাহিৰলৈ যাবলৈ ডাইনীজনীয়ে ৰূপাঞ্জলৰ ধুনীয়া চুলিকোছা ব্যৱহাৰ কৰে। চুলিকোছাত ধৰি বগাই বগাই ডাইনীজনী তললৈ নামি আহে। দিনটো তাই বাহিৰত থাকে আৰু সন্ধিয়া তাই দুৰ্গটোলৈ উভতি যায়। দুৰ্গটোৰ তল পাই তাই ৰূপাঞ্জলক এইদৰে মাত লগায়, ৰূপাঞ্জল ৰূপাঞ্জল, তোমাৰ ধুনীয়া সোণালী চুলিকোছা তললৈ নমাই দিয়া। ডাইনীজনীয়ে মাতিলে ৰূপাঞ্জলে তাইৰ সোণালী চুলিকোছা তললৈ নমাই দিয়ে আৰু ডাইনীজনীয়ে তাত বগাই ওপৰলৈ উঠি যায়। এইদৰে দিনবোৰ পাৰ হৈ যায়। বহু বছৰ পাৰ হ'ল। এদিন এজন ৰাজকোঁৱৰ সেইখন হাবিৰ মাজেৰে গৈ আছিল। হঠাতে তেওঁ কোনোবাই শুৱলা কণ্ঠেৰে গীত গাই থকা শুনিবলৈ পালে। এই ডাঠ হাবিখনৰ মাজত কোনে গান গাই আছে, ৰাজকুমাৰে ভাবিলে। গৈ গৈ তেওঁ সেই দুৰ্গটোৰ ওচৰ পালে আৰু সেই ওখ দুৰ্গটোৰ খিৰিকীৰ সন্মুখত এজনী অপূৰ্ব সুন্দৰী ছোৱালীয়ে গান গাই থকা দেখিবলৈ পালে। কোন তেওঁ আৰু এই হাবিৰ মাজৰ ওখ দুৰ্গটোৰ ওপৰত তেওঁ অকলশৰে কি কৰি আছে? ৰাজকুমাৰৰ মনত নানা প্ৰশ্নৰ উদয় হ'ল।